প্ৰিয় দৰ্শকসকল আপোনালোকক টাইম 60 অসমৰ মাজলৈ স্বাগতম জনাইছোঁ। হয়, মই ৰোহিত গুৰুং আজি উপস্থিত আছোঁ উজনি অসমৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত তৈলনগীৰ দুলীয়াজানৰ দাঁতিকাষৰীয়া অঞ্চলৰ মাজমজিয়ালৈ। যিহেতু আমি ইয়াত দেখিবলৈ পাইছোঁ হাজাৰ হাজাৰ লোক আজি ৰাইজখিনি ওলাই আহি বলবমৰ আজি দ্বিতীয় দিনাৰ আজি দৃশ্যাংকন কিছু সামূহিক পৰিৱেশ আপোনালোকক মই দেখুৱাম। চাই আছে ভক্তবৃন্দ ৰাইজবিলাক ওলাই আহিছে বলবমৰ কাৰণে। যিহেতু আজি বলবমৰ দ্বিতীয় দিন আজি দ্বিতীয় দিনত বিভিন্ন ঠাইৰ পৰা বিভিন্ন ৰাইজৰ সমাগম আমি দেখিবলৈ পাইছোঁ। মই কিছু সামূহিক পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। যেনেকৈ আপোনালোকে চাব পাৰিব যে ইয়াত ভক্তবৃন্দে বলবম যোৱাৰ কিছু আগমুহূৰ্ততে তেওঁলোকৰ যি বিধি বিধান নীতি নিয়ম আছে তেওঁলোকে কৰি আছে। আপোনালোকক মই সামূহিক পৰিৱেশ দেখুৱাই আছোঁ। আৰু লগতে ব্ৰাহ্মণো ইয়াত সহযোগ কৰিছে। ব্ৰাহ্মণে পূজা পাঠ কৰি মেলি সিহঁতক গুৰু দায়িত্ব যোনখন গুৰুৱে যোনখন এটা সুচাৰুৰূপে যোনখন মাৰ্গদৰ্শন দিয়ে এই মাৰ্গদৰ্শনখন আজি ব্ৰাহ্মণে ইয়াত এওঁলোকক মাজত দেখুৱাই আছে। আৰু মই কিছু সামূহিক পৰিৱেশ আপোনালোকক পোনপটীয়াভাৱে মই আপোনালোকক দেখুৱাই আছোঁ। হয়, এইটো আজি আপোনালোকৰ মাজত আপোনালোকে দেখি আছে যে এয়া হৈছে আজি বলবমৰ দ্বিতীয় দিনৰ কাৰ্যসূচী। বলবমৰ কাৰণে কিছু সাজু হৈ আছে। আৰু পোনপটীয়াভাৱে আপোনালোকক মই পোনে লৈ যাব বিচাৰিছোঁ। কেমেৰা সহযোগীক মই অনুৰোধ কৰিব খুজিছোঁ যে আগৰ যোনখিনি দৃশ্যাংকনবিলাক আছে আপোনালোকে চাই থাকক আমাৰ লগত। টাইম 60 অসমৰ মাজলৈকে আপোনালোকে জড়িত হৈ থাকক। মই কিছু সামূহিক পৰিৱেশ আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰি আছোঁ। প্ৰিয় দৰ্শকসকল আপোনালোকক মই পোনে মই গৈ আছোঁ আজি এই সামূহিক পৰিৱেশৰ সন্মুখলৈ। আপোনালোকে চাব পাৰিব পোনে গৈ আছোঁ সামূহিক পৰিৱেশ। বলবমৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আপোনালোকে দেখিবলৈ পাব। বলবমৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী বিভিন্ন ঠাইৰ পৰা আজি আপোনালোকে সমাগম আপোনালোকে দেখিবলৈ পাব। বিভিন্ন ঠাইৰ পৰা মানুহবিলাক ইয়াত ৰাইজবিলাক আহি উপস্থিত হৈছে। বিভিন্ন ঠাইৰ পৰা সমাগম আপোনালোকে দেখিবলৈ পাব। এয়া হৈছে বিভিন্ন ঠাইৰ পৰা ৰাইজসকলৰ সমাগম। আপোনালোকক কিছু সামূহিক পৰিৱেশ মই কেমেৰা সহযোগীক আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ। এয়া হৈছে চক বিভিন্ন ঠাইৰ পৰা বিভিন্ন ৰাইজখিনি ইয়াত সমাগম বলবমৰ সমাগম আপোনালোকে দেখিবলৈ পাব। টাইম 60 অসমৰ মাজলৈ আপোনালোকে জড়িত হৈ থাকক। আপোনালোকক কিছু সামূহিক পৰিৱেশ মই দেখুৱাই আছোঁ। এয়া হৈছে বিধি বিধান নীতি নিয়ম ইয়াত চলি আছে আপোনালোকে দেখিবলৈ পাব। এয়া হৈছে নীতি নিয়ম বিধি বিধান সিহঁতৰ কৰি আছে। ইয়াৰ পিছত পোনপটীয়াভাৱে ইয়াৰ পৰা পানী সংগ্ৰহ কৰি যাব তিনিচুকীয়া শিৱধামলৈ। আপোনালোকে জড়িত হৈ থাকিব। ইয়াৰ পিছত আমি পোনে আপোনালোকক মই কিছু সামূহিক পৰিৱেশ দেখুৱাম। কেমেৰা সহযোগীক মই অনুৰোধ কৰিছোঁ সামূহিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। পোনপটীয়াভাৱে আপোনালোকে চাই থাকক। এয়া হৈছে সামূহিক পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। বলবমৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী বিভিন্ন ঠাইৰ পৰা বিভিন্ন ৰাইজৰ সমাগম আমি ইয়াত দেখিবলৈ পাইছোঁ। হয়তো মই যিমান পাৰিম সহযোগ হ'লে মই কিছু কথাও পাতি আছোঁ। হয়, মোৰ সৈতে এগৰাকী ব্ৰাহ্মণ আছে। মই তেখেতৰ পৰা কিছু বাৰ্তালাপ কৰিম। পোনপ্ৰথমতে আপোনাক মই স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি বলবমৰ দ্বিতীয় দিনৰ কাৰ্যসূচী হৈ আছে। বিভিন্ন ঠাইৰ পৰা ৰাইজসকলে ইয়াত সমাগম আমি দেখিবলৈ পাইছোঁ। কি ক'ব খোজে বলবমৰ বিষয় লৈ? ভোলে বাবাৰ পাৱন মাহ হয়। ইয়াততো এইটো ঘাটটো আপোনাৰ বহুত পুৰণা ঘাট হয়। দুলীয়াজানৰ বহুত পুৰণা ঘাট হয়। আৰু ইয়াৰ পৰা প্ৰায়ভাগ গোটেই মাহটোত মোটামুটি 50,000 ওচৰা-ওচৰি ভক্ত যায়। আৰু ভাল ভোলে বাবাৰ ভক্ত যিমান বাঢ়ি যাব সিমান ভাল। প্ৰত্যেক বছৰ এনেকৈ বিধি বিধান চলি থাকেনে ইয়াত? প্ৰত্যেক বছৰ কমচে কম 50 বছৰটো হৈ গ'ল। এয়া হৈছিলে ব্ৰাহ্মণ তেখেতৰ পৰা মই কিছু বাৰ্তালাপ কৰিলোঁ। প্ৰত্যেক বছৰ এনেকুৱা বিধি বিধান ইয়াত চলি থাকে। তেখেতে নিজৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। হয়তো মোৰ সৈতে এগৰাকী ভাতৃ আছে। মই আপোনাৰ পৰা কিছু জানিবলৈ বিচাৰিছোঁ। পোনপ্ৰথমতে আপোনাৰ নামটো কি? মই উমেশ কৰ্মকাৰ। ক'ৰ পৰা আহিছে আপুনি? আমি মধুবন বাগানৰ পৰা আহিছে। আপুনি ইয়াত কিহৰ কাৰণে আপুনি আহিছে কি ক'ব খোজে? আমি কি কাৰণে মানে আমি শাওণ মাহৰ মানে প্ৰত্যেক বছৰ আমি যোনটো মানে আমাৰ হেৰি থাকে আশা থাকে যে ভগৱানৰ আৰাধনা যোনটো পালন কৰোঁ এই পালন হিচাপত আমি থকা হিচাপত ভগৱানৰ যোনটো ঢালন যায় সেইটো হিচাপত প্ৰত্যেক বছৰ এইটো কৰি থাকোঁতে মানে প্ৰত্যেক মানে আমাৰ লাইনৰ গাঁৱৰ আমাৰ এইখন হেৰিটো আহি থাকে। আৰু ভগৱানৰ হিচাপত আমি ভালটো ব্যৱহাৰটো কৰোঁ। ভাল হিচাপত ভাল থাকোঁ। এতিয়া আপুনি ইয়াৰ পৰা আকৌ কৈলৈকে যাব? আপুনি তিনিচুকীয়াত ৰিচিপ্ট ধান লাগে। কেনেকুৱা অনুভৱ লাগিছে আপোনাৰ? আমাক ভাল লাগিছে। প্ৰত্যেক বছৰ যায়নে আপুনি? হয়। আপোনাৰ পুনৰবাৰ আপোনাৰ নামটো কৈ দিয়ক। উমেশ কৰ্মকাৰ। উমেশ কৰ্মকাৰ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে খুব ধুনীয়াকৈ
পূজাৰ বিধি বিধানৰ বিষয় লৈ তেখেতে খুব ধুনীয়াকৈ কৈছে। তেখেতক আমি টাইম 60 অসমৰ ফালৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু টাইম 60 অসম চাই থকা সকলো দৰ্শকবৃন্দক আমাৰ লগত জড়িত হৈ থাকিবলৈ আমি অনুৰোধ কৰিছোঁ। পোনপটীয়াভাৱে আপোনালোকক পুনৰবাৰ আমি বাৰ্তা লৈ আনিম, পুনৰবাৰ আপোনালোকৰ মাজত আমি ভিডিঅ' লৈ আনিবলৈ আমি চেষ্টা কৰিম। চাই থাকক টাইম 60 অসম। মই ৰোহিত গুৰুং বৰ্তমান বিদায় লৈছোঁ। ধন্যবাদ।